সোণাপুৰৰ কচুতলিৰ উচ্ছেদ অভিযান সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা সৰ্বোচ্চ ন্যায়ালয়ে কামৰূপ জিলা প্ৰশাসনলৈ জাৰি কৰিছে নিৰ্দেশনা যিসকল পৰিয়ালে ট্ৰাইবেল এলেকাৰ বাসিন্দা বুলি দাবী কৰিছে তেওঁলোকক উচ্ছেদ নকৰিবলৈ ন্যায়ালয়ৰ নিৰ্দেশ পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত উক্ত স্থানত চলাব নোৱাৰিব উচ্ছেদ অভিযান আজি বিশেষ এখন আবেদন আপনার মহামান্য উচ্চতম ন্যায়ালয়ত আপনার আজি শুনানি হৈ যায় সোণাপুৰৰ যেটো কচুতলি পথাৰ আৰু কচুতলি গাঁও য'ত আছে তাতে আপোনাৰ অলৰেডি মানে এভিকশনৰ এটা প্ৰসেস ষ্টেট অফ আসামে চলাই আছিল আপোনাৰ যে যিসকল মানুহ তেওঁলোকে ষ্টেট অফ আসামে এটা ক'ব বিচাৰিছে যে এটো এটা মানে ট্ৰাইবেলৰ কাৰণে আপোনাৰ আন্ডাৰ চেপ্টাৰ 10 অফ দি Assam Land and Revenue Regulation ট্ৰাইবেলৰ কাৰণে ৰিজাৰ্ভ এৰিয়া গতিকে তাতে নন ট্ৰাইবেল মানুহ থাকিব নোৱাৰে গতিকে আমাৰ ওপৰতো যেহেতু বুলডোজাৰ চলোৱা হৈছে গতিকে মহামান্য এপেক্স কোৰ্টৰ বা সুপ্ৰিম কোৰ্টৰ যেটো অৰ্ডাৰ আছিল যোৱা 17/9/2024 তাৰিখৰ সেই অৰ্ডাৰটো আপোনাৰ ভায়োলেট কৰি আপোনাৰ আমাৰ ওপৰত মানে একচন লোৱা হৈছে গতিকে মহামান্য উচ্চতম ন্যায়ালয়ত যেতিয়া আমি সেই আপোনাৰ কন্টেম্প পিটিশনটো ফাইল কৰিলো আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ে আপোনাৰ নটিচ ইস্যু কৰিলে আৰু লগতে কৈছিলে যে ষ্টেটাস কো মানে মেইনটেইন কৰিবৰ কাৰণে নিৰ্দিষ্ট সময়লৈকে কোৱা নাছিলে পৰৱৰ্তী লিষ্টিংলৈকে আৰু ইন দি মিন টাইম আছিলে গতিকে সেই গোচৰটোৰে আজি আকৌ শুনানি হৈ যায় যেটো শুনানি কালত এই যেটো ষ্টেটাস কো অৰ্ডাৰ আছিলে এই ষ্টেটাস কো অৰ্ডাৰটো আকৌ যেতিয়ালৈকে পুনৰ নিৰ্দেশ নিদিয়ে সুপ্ৰিম কোৰ্টে তেতিয়ালৈকে বাহাল থাকিব তাৰ মানে হ'ল এইটো যে সমগ্ৰ কচুতলি অঞ্চলত আপোনাৰ এই ষ্টেটাস কো অৰ্ডাৰটো বাহাল থাকিব আৰু এতিয়া কোনো ধৰণৰ উচ্ছেদ তাতে ৰাজ্য চৰকাৰে কৰিব নোৱাৰিব